ধন্যবাদ। সভাপতি পদত প্ৰাৰ্থী। আসলে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰমূলক ছাত্ৰ সভাৰ 2024-25 বৰ্ষৰ আজি সাধাৰণ নিৰ্বাচন। আমি আশা কৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ সাব্যস্ত কৰি অহা এবছৰৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এখন শক্তিশালী স্নাতকোত্তৰমূলক ছাত্ৰ সভা গঠন কৰিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ সৈতে সেইখন ছাত্ৰ সভাই কাম কৰি যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আচলতে কিছুমান কথা স্থিৰ কৰি লোৱাৰ পাছত পাছুহুকি যাবলৈ মন নাযায়। আচলতে এই কথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ বাবে কাম কৰি যোৱাৰ মন আছিল। সেইবাবে আমি কিছুমান সিদ্ধান্ত লোৱাৰ পাছত পাছুহুকি নোযোৱাৰ যি মনোভাৱ, তাৰ বাবে আজি এনেদৰে থিয় হৈ আছোঁ। অলপ সময় পাছত ঘৰলৈ যাম। নিৰ্বাচন শেষ হোৱাৰ পাছত ঘৰত গৈ ফূৰ্তি কৰিম। ঘৰত মানুহ ৰৈ আছে, সকলো ৰৈ আছে, ফূৰ্তি কৰিম। নিজৰ বাইদেউৰ বিয়া। মই উপসভাপতি পদত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু আজি সকলো ওলাই আহিছে নাহৰবাসী নিজৰ যি ডেমক্ৰেটিক ৰাইট এয়া ৰক্ষা কৰিবৰ কাৰণে ওলাই আহিছে। অতি ভাল লাগিছে আৰু যাতে তেওঁলোকে যোগ্যজনক তেওঁলোকে আগবঢ়াই নিব পাৰে আৰু আমাৰ নাহৰবাসী আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ সৈতে কাম কৰিব পাৰে, তাৰে আমি আশাবাদী। আৰু কেনেধৰণৰ পৰিকল্পনা বহুতো লৈ আহিছোঁ। 2021 চনৰ পৰা ইয়াত আছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। বহুতো সমস্যাৰ সন্মুখীন হৈছিলোঁ আৰু ভাবিছিলোঁ যে এদিন এই সমস্যাসমূহৰ কাৰণে মাত মাতিব পাৰিম, তাৰ বাবে আজি ওলাই আহিছোঁ। আৰু সেই পথটি যদি মই যদি প্ৰদান হ'বলৈ যোগ্য হওঁ, তেনেহ'লে অনাগত দিনত বহুতো কামখিনি কৰিবৰ কাৰণে মোৰ পৰিকল্পনা আছে। মই সাধাৰণ সম্পাদক অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰী নিজৰ প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বহুতো সমস্যা আছে। এই সমস্যাখিনি মই যিহেতু ইয়াতে ডিগ্ৰী কৰা, মই 3 বছৰ ধৰি এই সমস্যাখিনি দেখি আহিছোঁ। এই সমস্যাখিনি মই নিজৰ বুলি ভাবি আগুৱাই আহিছোঁ আৰু এই সমস্যাখিনিৰ ক্ষেত্ৰত সমাধানৰ ক্ষেত্ৰত মই কাম কৰি যাম বুলি মই কি কয় মই নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। বাকী ছাত্ৰ ছাত্ৰীসকলৰ মই সভাপতি অৰ্থাৎ প্ৰেচিডেণ্ট পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মই যুগল কিশোৰ গগৈ, বুৰঞ্জী বিভাগৰ এজন তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ। লক্ষ্যৰ উদ্দেশ্য কেৱল মাত্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উজনি অসমতে নহয়, ভাৰতবৰ্ষৰ পৰ্যায়ত এখন বিশ্ব মানদণ্ডৰ এখন বিশ্ববিদ্যালয় হিচাপে উপস্থাপন কৰাই হৈছে আমাৰ মূল উদ্দেশ্য। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।